এক চিত্তে এক মনে কেৱল শুনি যোৱা। মায়া কৃষ্ণৰে ৰূপ, মায়া কৃষ্ণই হৈ আছে। তুমি মায়াৰ পৰা পলাব নালাগে। চতুৰ শিৰোমণিয়ে সাংঘাতিক চলনা কৰিছে মায়াৰ জাল পেলাই। যেতিয়া এই ৰহস্যটো প্ৰভুৰ কৃপাত জানি যাবা, তেতিয়া না মায়াৰ পৰা পলাবলৈ ইচ্ছা কৰিবা, না মায়াত বন্দী হৈ থাকিবলৈ ইচ্ছা কৰিবা। তুমি প্ৰভুৰ, সংসাৰ প্ৰভুৰ, তুমি প্ৰভুৰ, সংসাৰ প্ৰভুৰ, সংসাৰৰ সমস্ত বস্তু পদাৰ্থ প্ৰভুৰ, জড় চৈতন্য চল অচল সকলোবোৰ প্ৰভুৰ। যেনিয়ে যাবা, য'তে থাকিবা, সকলোতে কেৱল প্ৰভুকে পাবা। প্ৰভুৰ বাহিৰে কিঞ্চিত মাত্ৰও কোনো বেলেগ নাই, আৰু বেলেগ কোনো হ'বও নোৱাৰে। তুমি ভিৰৰ মাজত থাকা, একান্তে থাকা, ক'ত নাপাবা প্ৰভুক, ক'ত নাই বুলি ক'বা প্ৰভুক। সৰ্বজ্ঞ, সৰ্বব্যাপ্ত, সৰ্বশক্তিশালী, সৰ্বসামৰ্থ্যশালী প্ৰভুৰ কৰিব পৰা ক্ষমতা কি নাই, হ'ব পৰা ক্ষমতা কি নাই, তোমাক দিব পৰা আৰু তোমাৰ পৰা কাঢ়িব পৰা ক্ষমতা কি নাই। তুমি প্ৰভুৰ ৰহস্যটোক জনা নাই, সেয়ে তুমি ভ্ৰমিত হৈছা, বিমূৰত পৰিছা। যিদিনা কৃষ্ণৰ কৃপাত স্বৰূপ উপলব্ধি কৰিবা, সেইদিনা না সপক্ষে না বিপক্ষে প্ৰশ্ন উত্থাপন হ'ব, না অভিযোগ, না ইচ্ছা অভিলাষ থাকিব। সকলো নিঃশব্দ হৈ পৰিব, কেৱল উৎসাহ আনন্দ থাকিব। তুমি মনত ৰখা উচিত যে তুমি কেৱল নিমিত্ত। প্ৰভুৱে কৃপা কৰি তোমাক কেৱল নিমিত্ত হ'বলৈ দিছে এই সংসাৰত। যি কৰিব তেওঁ কৰিব, তুমি একো কৰিব নালাগে। ভোক পিয়াহ চলন ফুৰণ কেৱল শৰীৰৰ ধৰ্ম। শৰীৰ এই কাৰণেই জীয়াই আছে বা জীৱিত হৈ আছে বা ক্ৰিয়া কৰিছে, যিহেতু প্ৰভু আছে। যিদিনা প্ৰভু ওলাবলৈ ইচ্ছা কৰিব, সেইদিনা তোমাৰ কিবা কৰাৰ সাধ্য থাকিব, না শৰীৰক জীৱিত কৰি ৰাখিবলৈ ক্ষমতা থাকিব। গতিকে তুমি কেৱল নিমিত্ত হোৱা আৰু প্ৰভুক স্মৰণ কৰি কৰ্তব্যবোৰ নিষ্ঠাৰে সাক্ষী ভাৱত পালন কৰি যোৱা। তুমি প্ৰভুৰে অংশ, তুমি প্ৰভুৰে আছিলা আৰু এতিয়াও প্ৰভুৰ কাৰণেই তুমি জীয়াই আছা। তোমাক ভগৱন্তই বাৰে বাৰে কৃপা কৰি আছে, তুমি কিয় উপলব্ধি কৰিব পৰা নাই? তুমি প্ৰভুৰ সন্তান, তোমাক প্ৰভুৱে দয়া কৰাৰ কাৰণেই তুমি আজি মনুষ্য জন্ম পালা। যি প্ৰভু ভগৱন্তৰ নাম লীলা গুণ শ্ৰৱণ কীৰ্তন কৰি পৰম লাভ উঠাব লাগিছিল, কিন্তু তুমি পৰম লাভ উঠাব নোৱাৰিলা। এয়া তোমাৰ দুৰ্ভাগ্যৰ বিষয় যে তুমি প্ৰভুৰ নামত প্ৰীতি আনিব পৰা নাই, প্ৰভুৰ নামত শ্ৰদ্ধা আনিব পৰা নাই। এই প্ৰভুৰ নামত শ্ৰদ্ধা আৰু প্ৰীতি আনিলেই তুমি ভকত হৈ যাবা। কাৰণ শ্ৰদ্ধা আৰু প্ৰীতি অহাৰ লগে লগে প্ৰভুৰ নাম ল'বলৈ তোমাৰ মন যাব, প্ৰভুৰ গুণ গাবলৈ মন যাব, প্ৰভুৰ নাম কীৰ্তন কৰিবলৈ মন যাব। আৰু এই প্ৰভুৰ নাম গুণ লীলা শ্ৰৱণ কীৰ্তন কৰিহে তুমি ভকত হোৱাৰ যোগ্যতা অৰ্জন কৰিব পাৰিবা। এনেই ভকত নাম লৈ লাভ নাই। ভকতৰ ইজ্জতটোতো ৰাখা, প্ৰভুৰ দৃষ্টিত ভকত হৈ চোৱা। তোমাক ভকতৰ স্বীকৃতি প্ৰভুৱে দিব, আনি দিব নালাগে।